নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অহা 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। লগতে আপোনালোক যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনত এই এমাহ আমি সম্পূৰ্ণ গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম। এটা ভিডিঅ' মিছ নকৰিব, গোটেইকেইটা ভিডিঅ' যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব। গতিকে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ আগতে আপোনালোকে যদি গ্ৰেড 4 চাকৰি এটা নিশ্চয় এইবাৰ ল'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। 100% গেৰাণ্টি আপোনালোকৰ স্ক'ৰ ইনক্ৰিজ হ'ব। এইখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z আপোনালোকে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন এছাম, অৰ্থাৎ কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়। অপশ্যনসমূহ নিশ্চয় আপোনালোকে দেখা পাইছে। অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। 3 জুলাই, 19 আগষ্ট, 22 ছেপ্টেম্বৰ, 29 অক্টোবৰ। চ' ইয়াৰ কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, 22 ছেপ্টেম্বৰ তাৰিখটো অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট 2 নম্বৰ কুৱেশ্যন আছে, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, ধুবুৰী, গোৱালপাৰা, দৰং, চিৰাং। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি, সূৰ্য পাহাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন এছাম, কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি, বৰাইল ৰেঞ্জ, অৰ্থাৎ বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি, সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল। চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। আমি এনচাৰটো কোৱাৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে কিমানটা কুৱেশ্যন আপোনালোকে স্ক'ৰ কৰিব পাৰে কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, সতী সাধনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল। চ' কুৱেশ্যন নম্বৰ 5 দিয়া আছে, হুইচ ষ্টেট ইজ নট কভাৰ আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট, অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোনখন ৰাজ্য অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়। বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, কাৰেক্ট এনচাৰ কমেণ্ট কৰক যিসকলে জানে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব, ত্ৰিপুৰা। ত্ৰিপুৰাখন আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়, যিহেতু আপোনাৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ নিজা যিহেতু ন্যায়ালয় নাই, গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ আপোনালোকৰ অন্তৰ্ভুক্ত হয় গুৱাহাটী উচ্চ ন্যায়ালয়, কিন্তু ত্ৰিপুৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, দ্য এছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ, অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল। চ' অপশ্যনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব, বেৰী হোৱাইট মেডিকেল স্কুল হিচাপে পোনপ্ৰথমতে অসম মেডিকেল কলেজক জনা গৈছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট, অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক যিসকলে জানে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, তৰুণ শইকীয়া আছিল প্ৰথমগৰাকী অসমীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, বাই এৰিয়া ৱাইজ এছাম ইজ দ্য বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া, অৰ্থাৎ ক্ষেত্ৰ অনুসৰি, ক্ষেত্ৰ মিনছ আপোনাৰ মাটিকালি অনুসৰি অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য, অৰ্থাৎ কিমান নম্বৰ স্থানত ডাঙৰ হয়। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি, 17 নম্বৰ স্থানত আছে ভাৰতৰ ভিতৰত অসম ৰাজ্যখন আপোনাৰ এৰিয়া হিচাপত। নেক্সট কুৱেশ্যন দিয়া আছে, আত্ম অনুসন্ধান ইজ এন অট'বায়'গ্ৰাফি ৰিটেন বাই, অৰ্থাৎ আত্ম অনুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছিল। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, হোমেন বৰগোহাঁই, কংকন চেণ্ডেকা, নগেন শইকীয়া, মহিম বৰা। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ, হোমেন বৰগোহাঁই দেৱে আত্ম অনুসন্ধান নামৰ আত্মজীৱনীখন লিখিছিল। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভে ইন এছাম, অৰ্থাৎ অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব, গদাধৰ সিংহৰ দিনৰ পৰা অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। Question number 11 আছে, which district was provisionally known as Bangmara and Sangmai
পথাৰ অৰ্থাৎ কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন সি তিনিচুকীয়া জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল কোৱেশ্চন নম্বৰ 12 দিয়া আছে হু ইজ appointed as first ever sports ambassador of Assam অৰ্থাৎ অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল অপশনসমূহ দেখা হৈছে ইয়াৰে পৰা কাৰেক্ট আনসাৰটো কমেন্ট কৰক ইম্পৰ্টেন্ট হয় সো কাৰেক্ট আনসাৰ অপশন এ হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 13 দিয়া আছে which Assamese writer is also known as উপন্যাস সম্ৰাট অৰ্থাৎ উপন্যাস সম্ৰাট বুলি অসমৰ কোনগৰাকী লেখকক কোৱা হয় সো আমি সকলোৱে জানো ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় সো কাৰেক্ট আনসাৰ অপশন সি সো নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা অৰ্থাৎ আলি আই লিংগা উৎসৱটোৰ আই শব্দটোৰ অৰ্থ কি সো অপশনসমূহ নিশ্চয় দেখা পাইছে সো ইয়াৰে কাৰেক্ট আনসাৰ অপশন বি ফ্ৰুইট হৈছে আই শব্দটোৰ অৰ্থ সো নেক্সট কোৱেশ্চন দিয়া আছে দ্য বাইসাগু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ইথেণ্টিক গ্ৰুপ অফ আছাম অৰ্থাৎ বাইসাগু উৎসৱটো অসমৰ কোনটো জাতিগত গোটৰ দ্বাৰা উদযাপন কৰা হয় সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন এ বড়ো অৰ্থাৎ বড়োসকলৰ বাইসাগু উৎসৱটো পালন কৰে সো নেক্সট কোৱেশ্চন দিয়া আছে which of the following wildlife sanctuary is located in Odalguri district so নিম্নলিখিত কোনটো বন্য অভয়াৰণ্য অৱস্থিত বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত অপশনসমূহ আপোনালোকে দেখা পাইছে সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন বি হ'ব বৰ্ণদ্দি যিখন আপোনাৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে সেইখন হৈছে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে The Rainforest Research Institute in Assam is located অৰ্থাৎ অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কাৰেক্ট আনসাৰ অপশন ডি যোৰহাটত আছে অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ কোৱেশ্চন নম্বৰ 18 হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয় অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰ অপশন ডি হ'ব ৱেষ্ট কাৰ্বি আংলং হৈছে হামৰেনৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় কোৱেশ্চন নম্বৰ 19 দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল কাৰেক্ট আনসাৰ অপশন চি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন লিখিছিল বা ৰচনা কৰিছিল সো নেক্সট শেষৰ কুৱেশ্যনটো আজিৰ এই মক টেষ্টৰ আছে হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি অসমৰ ধনী কবি বুলি কোনগৰাকীক জনা যায় সো অপশ্যনসমূহ দিয়া আছে ভুৱন মোহন বৰা বিনন্দ চন্দ্ৰ বৰা চন্দ্ৰ কুমাৰ আগৰৱালা গুণাভিৰাম বৰুৱা সো বৰা নহয় সৰি বৰুৱা হয় বিনন্দ চন্দ্ৰ বৰুৱা সো ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত যি পাঁচগৰাকী আমাক শুদ্ধ উত্তৰ দিয়ে সেই পাঁচগৰাকীৰ নাম মেনশ্যন কৰা হ'ব সো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে PDF গেটবুকখন ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ